এজন ভাইটিয়ে অনুৰোধ কৰিছিলে বাইদেউ ঋতু কলিতাৰ ওপৰত ভিডিঅ' এটা লাগে, গতিকে ময়ো বনাওঁ বুলি ভাবিলোঁ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু ভিডিঅ'টোতো থাম্বনেইলখন দেখি নিশ্চয় গম পাইছেই নহয়নে? এতিয়া আহোঁ আমাৰ মূল বিষয়বস্তুটোলৈ দেই। অৱশেষত ওলাই আহিল শিল্পী সমাজ ঋতু কলিতা বোলা সেই ইউটিউবাৰজনৰ ওপৰত কেছ দিবলৈ। আৰু কেছৰ বিষয়টো আছিলে আপোনালোকে গম পায়ে, মৌমিতাক লৈ পেলাই তেওঁ প্ৰেছ মেল পাতিছিলে আৰু তেওঁ তাত কিমান বিতৰ্ক কিছুমান কৰিছিলে নহয় জানো, বক্তব্য দাঙি ধৰিছিলে। আৰু তাৰ ওপৰতে এতিয়া নিজকে চিনাকি দিয়া শিল্পী সমাজ বুলি তেওঁলোকে আহি কেছ দাখিল কৰিছে। ভিডিঅ'টো আৰম্ভণিতে মই কৈ লওঁ, মই কোনো ঋতু কলিতাৰ ছাপোৰ্টতো কথা ক'বলৈ নাযাওঁ বা নিজকে পৰিচয় দিয়া শিল্পী সমাজৰ ওপৰতো পক্ষলৈ মই কথা ক'বলৈ নাযাওঁ। এতিয়া কথাটো হ'ল কি, সিদিনাখন ঋতু কলিতাই মৌমিতাক লৈ যিটো প্ৰেছ মেলত মাক দেউতাকক ধৰি পেলাইও শিল্পী সমাজক বা গায়কসকলৰ ওপৰত যিবিলাক মন্তব্য আগবঢ়াইছিলে সেইখিনিও গ্ৰহণযোগ্য নহয়। কিন্তু তেওঁ মালৰ নিচাতে কৈছে বুলি তেওঁ স্বীকাৰ কৰিছে আৰু যিখিনি কথা কৈছে একেবাৰে নুই কৰিবও নোৱাৰি, সত্য কথাখিনিকে কৈছে। আৰু এটা কথা দেই, মাল খালে মানুহৰ আকৌ সঁচা কথাটো ওলায়। আৰু মালৰ নিচাত তেওঁ অভাৰ হৈছে চাগে, হৈ পেলাই তেওঁ সেইবিলাক নক'বলগীয়া কথা কৈ দিছে। আৰু ঋতু কলিতাৰখিনি কৈ লৈছোঁ মই দেই। আৰু মই এইখিনিতে কওঁ, ঋতু কলিতাৰ গাটোত দুখ আছে কি, তেওঁ বিহুৰ ওপৰত কথা ক'বলৈ আহিছে, প্ৰেছ মেল পাতিছে, কিন্তু তেওঁ মাল খাই কিয় আহিছে? তেওঁ কি সৎসাহস নাই নেকি? তেওঁ ভাবিছে নেকি কোনোবাই ধৰাৰ পিছত মই মাল খাই আহিছোঁ বুলি ক'লে মই সাৰি যাম? তেওঁ সেইটো ভাবিছে চাগে নহয় জানো? সেইকাৰণে তেওঁ ক্ষমা বিচাৰিছে আৰু লাষ্টত ক'বলৈ বাধ্য হৈছে যে মই মাল খাই আহিছোঁ। তেন্তে হ'লে এওঁ প্ৰেছ মেল দিবলৈ আহি মাল খোৱা মানুহজন কেনেকুৱা মদাহী হ'ব, হয় নে নহয়? আৰু এতিয়া গম পোৱা গ'ল তেওঁ কিছুমান ফেচবুকতো হওক ক'ৰবাতো হওক এনেকৈ ভিডিঅ' কিছুমান পাই থাকোঁ, ফাল্টু কিছুমান শব্দ ব্যৱহাৰ কৰে, মাইকী মানুহকো বৰ বেয়াকৈ তেওঁ সমালোচনা কৰি থৈছে। গতিকে ঋতু কলিতাৰখিনি এইখিনিয়ে, তেওঁ গাত দুখ নথকা নহয়, দুখ আছে আৰু আছে ঋতু কলিতাৰ হৈ কম মই কথা। কিন্তু এতিয়া আহোঁ আমাৰ শিল্পী সমাজৰ কথালৈ দেই। শিল্পী সমাজে এতিয়া বিহুৰ সময়ত যি ধৰণে একেবাৰে জাক পাতি ওলাই আহিলে, সেই ঋতু কলিতাই যেতিয়া মাননী লিষ্টখনৰ কথা ক'লে তেওঁলোক একদম জাঙুৰ খাই উঠি আহিলে আৰু একদম জেপি দাসৰ পৰা আদি কৰি বহুত কেইজন গণ্যমান্য গায়কৰ নাম লৈ পেলাই তেওঁলোক আহিছে, লিষ্টখন পঢ়ি দিছে। ঠিকে আছে, তেওঁলোক সজাগ হৈছে, সচেতন হৈছে, ভাল পাইছোঁ, সেইটোত বেয়া পোৱা নাই। কিন্তু ৰাজীৱ শদিয়া যেতিয়া ঢুকাইছিলে, ৰাজীৱ শদিয়াৰ হৈ পেলাই তেওঁলোকে এনেকৈ কিবা এখন বোলে সহায় কৰোঁ প্ৰেছ মেল দিছিল নে? বা কিবা এটা গোটেইখিনি আলোচনা বিলোচনা হৈ বোলে আমি ইমানটো সহায় কৰোঁ তেনেকৈ কৰিছিল নে? নাই কৰা। তেওঁলোকে কি হ'ল, তেওঁলোকৰ লগৰ এজন গায়ক মদাহীয়ে কি কৰিলে, ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলিয়ে ক'লে নহয় জানো? এতিয়া আৰু নিজকে কিছুমান চিনাকি দিয়ে আৰু শিল্পী সমাজ বুলি তেওঁলোকে কৈ থাকে। তেওঁলোক শিল্পী সমাজ নহয়, তেওঁলোক হ'ল গায়কৰ সমাজ। শিল্পী তেওঁলোক হ'ব নোৱাৰে, যিহেতু দেখিছেই দেশৰ গতি যি নহয়নে? তেওঁলোকে এইবিলাকৰ ওপৰত মাত মাতেনে? আৰু কা আন্দোলনৰ কথা কৈ যাওঁ এতিয়া মই দেই। একফালৰ পৰা ক'ব লাগিব শিল্পী সমাজ বুলি ক'বলৈ গ'লে কা আন্দোলনৰ সময়তো তেওঁলোকে দেখিছিলেনে? কা আন্দোলনৰ সময়ত তেওঁলোকে কাৰ পক্ষ লৈছিলে? সেইটো এটা পইণ্ট নহয় জানো? আৰু ৰাজীৱ শদিয়াই ভিগু বোলা সেই গায়কজন গৈছিলে বাৰু, তাত মই নুই কৰিব নোৱাৰোঁ। আৰু ভিগুৱে এখন কোনোবা এটা চেনেলতো মৌমিতাক লৈ পেলাই কিছু বক্তব্য আগবঢ়াইছিলে। কিন্তু এটা কথা, ভিগুকো মই কৰিব নোৱাৰোঁ যে ভিগুৰ কথাখিনি যে একেবাৰে সম্পূৰ্ণ ভুল, সেইটো মই ক'ব নোৱাৰোঁ, ক'বলৈ নাযাওঁ। কাৰণ ভিগুৰ কথাটো কিছু সত্য এটা আছে। কিন্তু শিল্পী সমাজ বুলি কোৱাৰ লগে লগে আপোনালোকে শিল্পী বুলি কাক ক'ব? ৰাজীৱ শদিয়াক ক'ব লাগিব। কিয় ক'ব লাগিব জানেনে? ৰাজীৱ শদিয়াই কোনোবা এখন ফাংচনত, সৰু সুৰা ফাংচনে হওক বা ডাঙৰ ফাংচনতে হওক, গান গাবলৈ গ'লে তেওঁ কোনো মাননীৰ ডিমাণ্ড নাথাকে আৰু পৰাপক্ষত তেওঁক নিদিয়াকৈও কিছুমানে বিদায় দিয়ে। আৰু সেইকাৰণে আপোনালোকে কি কৰে, ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি ক'লে বহুত কিজনে। আৰু যদি আপোনালোকে এতিয়া ক'ব আমি কেতিয়া ক'লোঁ চিনি নাপাওঁ বুলি, কিন্তু আপোনালোকে যদি চিনি পালে হয় তেন্তে হ'লে ৰাজীৱ শদিয়াৰ বাসগৃহত ভিগুৱে যেনেকৈ
ভৰি থৈছিলে আপোনালোকেও পাৰিলে হয় তেনেকৈ থ'ব এতিয়া কেইবাজনো কোনোবা মণিষা হাজৰিকা জেপি দাস আৰু শান্তা উজিৰ এনেকৈ বহুতৰে আপোনালোকে নাম লৈছিলে কিন্তু সেই সময়ত হ'লে ৰাজীৱ শদিয়াৰ ঘৰত তেওঁলোকৰ আমি দেখা দেখি হেৰিটো চাহটোকে নেদেখিলোঁ দেই শিল্পী বা গায়ক সদায় গায়কেই হৈ থাকিব লাগে আপোনালোকে কিয় ৰাজনীতিলৈ ঢাপলি মেলে ভাবিছিলে নেকি আঙুৰলতা একদম অভিনেত্ৰী তেওঁ গৈছিলে আৰু আমিও যাওঁ পিছে পিছে নহয় জানো আৰু কেইবাজনো তেনেকৈ গৈছিলে বাৰু নোযোৱা নহয় এতিয়া সেইবিলাকৰ লিষ্টখন দিবলৈ নাযাওঁ কিন্তু শিল্পী আৰু গায়ক তাৰ মাজতো কিন্তু বহুত পাৰ্থক্য আছে আৰু আপোনালোকে হয়ো এতিয়া কওঁ ঋতু কলিতাই যিখিনি কথা কৈছে মালৰ নিচাতে হওক বা যি নিচাতে নহওক তেওঁ যিখিনি কথা কৈছে তাত নুই কৰিব নোৱাৰে আৰু আপোনালোকে নিজেই জানে যি ধৰণৰ ডিমাণ্ড কৰে আপোনালোকে কেইটা গান গায় গান কেইটা গায় আপোনালোকে গান গায় নে দৰ্শকে গান গায় আধা ৰাতি আহি উঠিবহি উঠি লৈ পেলাই একদম কি কৰে এশাৰী গাব দুশাৰী মানে দৰ্শকে গাব লাগিব আকৌ এশাৰী গাব আকৌ দুশাৰী দৰ্শকে গাব লাগিব তাৰ মানে কি আপোনালোকে টকাটো এনেই লৈ যায় টাইম পাছ কিবা বাৰে সচহু কিছুমান কথা ক'ব টাইম পাছ কৰি পেলাই গোটেই টকাখিনি লৈ গুচি যায় নহয় জানো আৰু তাতে যদি কোনোবাই বোলে আমাৰ পইচাটো হেৰি হোৱা নাই মানে ইমানখিনি উঠা নাই আপোনালোকে অকণমান কম লওক সেইটোতো আপোনালোকে নকৰে হয়নে নহয় আপোনালোকে নিজকে শিল্পী বুলি ক'বলৈ বেয়া পোৱা নাই যেতিয়া আমিও বাৰু ধৰি লৈছোঁ আমি মানে মই ধৰি লৈছোঁ বাৰু ঠিকে আছে আপোনালোক শিল্পী কিন্তু আপোনালোক শিল্পী হৈ আছেনে নিশ্চয় নাই থকা আপোনালোকেতো কিছুমান হেৰিত আজিকালিতো বিহু কমিটি বিহু পাতিবলৈ মামায়ে পইচা দিয়ে নহয়নে আৰু আপোনালোকে নিজে কওক মামায়ে পইচা যে দিয়ে 1.5 লাখ টকা কেনে কিমানে এইটো যুক্তিসংগত কথা নে কিয় মামায়ে যে পইচা দিলেহে আপোনালোকে বিহু পাতিব পাৰে নেকি বা কমিটিসমূহক বিহু পতাৰ নামত যে পইচা দিয়ে সেইবিলাক কি আমিতো বুঢ়া হৈ গ'লো আগতে গাঁৱত বিহু পাতে এনেই এখন সৰু কাঠৰ কিবা ষ্টেজ পাতি পেলাই তাতে বিহু পাতে তাতে মানুহবিলাকৰ মকা মিলা কিমান সুন্দৰ কিন্তু এতিয়া বিহুৰ নামত ষ্টেজ পাতি কিবা পাতি লাখ লাখ টকা গায়কক দিয়াৰ পিছত আপোনালোকে কি গান গায় বাৰু কি গান গায় বা মানুহখিনিক মোকামিলা কৰাব পাৰেনে নিশ্চয় নোৱাৰে কিয় নোৱাৰে ৰাতি হ'লে ৰঙা পানী টোপাত মানে গিলি আহি লৈ পেলাই দৰ্শকো একদম মাতাল হৈ থাকে চকী টকি ভঙা ভঙি গান শুনিবলৈকে নাপায় হৈ হাল্লা কিহেতৰ কি নাচ এয়াই হ'ল আমাৰ শিল্পী নহয় জানো আৰু এতিয়াতো গায়কসকলে মানে সেই কাষত নাচ গান নেগালে দৰ্শকে চাপৰি নবজালে তেওঁলোকক গায়ে নুঠে আৰু লগত কেইজনীমান কি লগোৱা লিক্স লৈ পেলাই মানে সেয়া হেৰি নাচনি মানে গান গাবলৈ আহিছেনে নে নাচনি কেইজনীক চুৱাবলৈ আহিছে এইবিলাকে ক'লে বেয়া পালেও নহ'ব ঋতু কলিতাই একেবাৰে মানে নোহোৱাটো কোৱা নাই এইখিনিতে মই শিল্পী সমাজৰ কথা বা সেই গায়কসকলৰ কথাটো মই মানে আঁতৰাই দিছোঁ আৰু এতিয়া আকৌ আহোঁ ঋতু কলিতাক লৈ পেলাই দেই এতিয়া কওঁ সেই ঋতু কলিতাই যে সেই বংগৰ সেইগৰাকী মই তেওঁ হৈ মাজতে এটা ভিডিঅ' বনাইছিলোঁ তেওঁ ছাপৰ্টতে বনাইছিলোঁ দেই মৌমিতাৰ ছাপৰ্টতে বনাইছিলোঁ কিন্তু সেই মৌমিতা এতিয়া অতিৰঞ্জিত নহয়নে বাৰু মোৰ যোনে ভিডিঅ' চাই আছে তেওঁলোকে ক'ব দেই কমেণ্ট নকৰাকৈ নাথাকিব আপোনালোকে নিজে কওকচোন সিদিনা এখন কোনোবা এটা শ্ব'ত মই দেখিছোঁ বা তেওঁ ক'ত গৈছে জানো মানে হেৰি কৰিবলৈ কি কৈছে জানেনে শাৰী এখন পিন্ধি গৈছে তেওঁ অসমৰ বোৱাৰী ময়ো দাবী কৰিছিলোঁ যে অসমৰ বোৱাৰী অসমৰ আহি পেলাই তেওঁ বিহুগীত শিকি লৈছে তাত একো অপৰাধ হ'ব নোৱাৰে সকলো মোকামিলা হৈ চলিব লাগিব কিন্তু তেওঁ শাৰী এখন পিন্ধিছে পিন্ধি পেলাই কি কৰিছে এটা চাই দুলিয়াই থৈ দিছে এটা উলিয়াই পেলাই একদম যি ফেশ্বন হেৰ' গান গাবলৈ গৈছ নে ফেশ্বন দেখাবলৈ গৈছ কিন্তু এইখিনিতে আৰু এটা ক'ব লাগিব আমাৰ যিসকল অসমৰ গায়ক গায়িকা গায়ক কিজনৰ কথাটো বাদ দিয়ক বাৰু আমাৰ গায়িকা কিজনী কথা কৈছোঁ গীতালী কথা কওঁ আৰু আমাৰ প্ৰিয়ংকা ভৰালী কথা কওঁ বৰ্ণালী কথা কওঁ আৰু আছে বহুতো আছে এতিয়া বাৰু সিমানখিনি আৰু মই ক'বলৈ নাযাওঁ পাহৰিয়ে যাওঁ নামখিনি কিন্তু তেওঁলোকে কি ধৰণে সাজ পোছাক পিন্ধে দেখিছেনে বা গা চা কিমান সুন্দৰকৈ চাদৰ মেখেলা পিন্ধে সেইটো ক'ব লাগিব গান ভাল গাওক বেয়া গাওক তেওঁলোকে বেয়া গায় বুলি মই ক'বলৈ যোৱা নাই ডিপ্লিনাৰ কথা কিন্তু মই নকওঁ দেই তেওঁ কি গান গায় নাগায় আপোনালোকে সেইটো নিজেই দেখিব আৰু তেওঁ চাদৰ মেখেলা পিন্ধাটো মই ইমান এটা ঢংটো হেৰি নাপাওঁ ঠিক নাপাওঁ কিন্তু আমাৰ প্ৰিয়ংকা ভৰালী হওক বা গীতালী কাকতি হওক বা বৰ্ণালী হওক বা সুবাসনা দত্ত হওক আৰু বহুত শিল্পী আছে মই যাৰ নামটো লৈছোঁ
তেওঁ বাদে সকলোখিনি মানে আমাৰ গায়িকাই সুন্দৰকৈ চাদৰ মেখেলা পিন্ধে, একদম নাম্বাৰ 1 ইমান সুন্দৰকৈ পিন্ধে। আৰু সেই কথাটো আমি নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। সেই যে হেৰিয়ে ঋতু কলিতাই সেই বংগৰ যে সেইগৰাকীক লৈ পেলাই যে সেইখন মদ খাই আহি পেলাই মানে নিচাত হেৰি হৈ আছিলে, দেখিছিলেনে? তেওঁ সংবাদমেল পাতিছিলে আৰু কি ড্ৰেছ পিন্ধি আছিলে হা? এইখিনিকে ক'লে আহিব আকৌ মোৰ তাত মানে একদম হেৰি শিয়াল পণ্ডিত কিছু আহি পেলাই আপুনি কি আবুল তাবুল বকিছে বুলি ক'ব। এই যি বকে বকি থাকক, মই সদায় কওঁ যি বকে বকি থাকক তেওঁলোকে মই ডেম কেয়াৰ হা। কাৰণ মোৰ মনত মই যিটো সঁচা মই সেইটোহে কওঁ, আৰু সঁচা হয় কাৰণে চাগে মানে কি হয়, মোৰ ছাপোৰ্টাৰসকলে হওক, ছাপোৰ্টাৰ মানে কি আৰু মোৰ ছাবস্ক্ৰাইবাৰ হওক, ভিউৱাৰসকলে হওক, সকলোৱে মোৰ তাত আহি সুন্দৰ সুন্দৰ কমেণ্ট কৰে। আৰু তাৰ মাজত ভুচুং পহু নিচিনাকৈ আহি দুটা মানে কি কৰেহি, মানে বেয়াকৈ কমেণ্ট কৰেহি। আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ দেই, আজি মই যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ, আৰু সেই ভিডিঅ'টোত মোক কমেণ্ট কৰিব নোৱাৰি পুলিচসকলৰ ওপৰত দেই, মামাৰ লৈ পেলাই তাত কমেণ্ট কৰিব নোৱাৰি পেলাই ক'ত এটা মোক কমেণ্ট কৰিছেহি জানেনে? শংকৰ সংঘৰ যিটো মই ভিডিঅ' দিছিলোঁ তাত এজনে মোক কমেণ্ট কৰিছে, তুমি যদি মোক ভালকৈ কমেণ্টটো কৰিলা হয় মই তোমাক সুন্দৰকৈ উত্তৰটো দিলোঁ হয়। তুমি যেতিয়া প্ৰথমতে তেৰাকৈ মানে কমেণ্ট কৰিবা আৰু মই তোমাক তেৰাকৈ উত্তৰ দিম, তাত মোক নীতি শিক্ষা দি বা মোৰ মাক বাপেকক ধৰি তোমালোকে লাভ নাই। গতিকে এইখিনি আছিলে ভিডিঅ'টো। আৰু এটা ভুল হৈছে, শেষত কওঁ, দুইটা পক্ষ, এটা ভুল নহয় দুইটা পক্ষৰে ভুল আছে। মই শিল্পী সমাজৰ কথাটোও ক'লোঁ আৰু ঋতু কলিতাৰ কথাটোও ক'লোঁ। আৰু সেই মানুহটোৱে জানো মানে কি আৰু তেওঁ নিজে স্বীকাৰ কৰিছে মাল খাই লৈছোঁ বুলি, নহয় জানো? আৰু তেওঁ জানিব লাগে ন, ইমান ডাঙৰ মানুহ, তেওঁতো ফুলকমলীয়া ল'ৰা নহয়, দাড়ি চুলি পকি গৈছেগৈ। গতিকে তেওঁ ফুলকমলীয়া বুলি ন, আৰু এইখিনিতে এটা কৈ লওঁ দেই, দাড়ি চুলি পকিছে বুলি ক'বলৈ গ'লে কি ক'ব, আজিকালি সৰুতে দাড়ি চুলি পকে, কিন্তু তেওঁ বয়স হৈছে, সেই বয়স হোৱা মানুহজনে কেনেকৈ ক'ত কথা ক'ব লাগে সেইটো জানিব লাগে। মাক দেউতাকক ধৰি পেলাই কথা ক'ব তেনেকৈ মানে ফাল্টু শব্দ ইউজ কৰি পেলাই তেনেকৈ কথা ক'ব নালাগিছিলে। গতিকে সদৌ শেষৰ সকলোকে মই যদি কিবা ভুল কৈছোঁ ক্ষমা কৰি দিব, আৰু ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।